সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলৱৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
গীতা অধ্যায় 18 62 নম্বৰ শ্লোকত ভগৱানে নিজেই কৈছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণত যোৱা, যাৰ কৃপাত পৰম শান্তি আৰু চিৰন্তন স্থান অৰ্থাৎ সত্যলোক প্ৰাপ্ত হ'ব। সেইজন পৰমেশ্বৰ কোন, ক'ত থাকে, কেনেকুৱা? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ দৰ্শকসকল, অনাদিকালৰে পৰা মানুহে পৰমাত্মা প্ৰাপ্তিৰ বাবে বিভিন্ন ধৰণে সাধনা কৰি আহিছে। অনেকেই অনেক ধৰণে পূজা পাতল, ব্ৰত, উপবাস কৰি নিজৰ মনোকামনা সিদ্ধিৰ বাবে প্ৰয়াস কৰি আহিছে। কিন্তু শাস্ত্ৰ অনুকূল ভক্তি নকৰাৰ বাবেই তেওঁলোকে কোনো ধৰণৰ লাভ প্ৰাপ্তি কৰিব পৰা নাই। মৰিগাঁও জিলাৰ গেৰুৱা গাঁৱৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক হৈছে খগেন ডেকা। খগেন ডেকাই ২৭ বছৰ ধৰি কৃষ্ণগুৰুৰ পন্থত থাকি কৃষ্ণৰ গুণানুকীৰ্তন, নাম প্ৰসংগ আদি পৰম্পৰাগত ভক্তি সাধনা কৰি আছিল। কিন্তু সেই ভক্তিৰ দ্বাৰা কোনো ফল প্ৰাপ্তি নোহোৱাত তেওঁ জগতগুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম উপদেশ গ্ৰহণ কৰি প্ৰকৃত তত্ত্বজ্ঞানৰ সৈতে পৰিচিত হৈ পৰে আৰু বিভিন্ন প্ৰকাৰে লাভান্বিত হয়। ২০০৮ চনৰ পৰা হাৰ্টৰ ৰোগৰ বাবে প্ৰতিমাহে ৩,০০০ টকাৰ ঔষধ খাব লগা হৈছিল আৰু বাহিৰত ওলাই মেলি যাবলৈও ভয় কৰিছিল, জানোচা পৰি মেলি যায়। কিন্তু সন্ত ৰামপাল গুৰু মহাৰাজৰ ওচৰত দীক্ষা লোৱাৰ পাছত ঔষধ নোখোৱাকৈয়ে সুস্থ হৈ থকাৰ লগতে নিশ্চিন্ত মনে বাহিৰত ঘূৰা ফুৰাও কৰিব পাৰে। আচলতে সন্ত ৰামপাল গুৰু মহাৰাজে তেওঁলোকক কেনেধৰণৰ ভক্তি প্ৰদান কৰে, যাৰ ফলত তেওঁলোকে ইমান লাভ পাবলৈ সক্ষম হয়। আহক জানো তেখেতৰ মুখৰ পৰা। নমস্কাৰ ছাৰ। নমস্কাৰ, ছাৰ কি নাম আপোনাৰ? খগেন ডেকা। ছাৰ আপুনি ক'ৰ পৰা আহিছে? মৰিগাঁও জিলা গেৰুৱাৰ পৰা আহিছোঁ। ছাৰ আপুনি কি কৰে? মই অৱসৰপ্ৰাপ্ত শিক্ষক। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 2019 চনৰ 29 ডিচেম্বৰত লৈছিলোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? মই আগতে 27 বছৰ কৃষ্ণগুৰুত আছিলোঁ। কৃষ্ণ গুণানুকীৰ্তন কৰা, নাম কীৰ্তন কৰা আৰু কৃষ্ণগুৰুৰ নাম লোৱা, তাকে কৰি আছিলোঁ। ছাৰ আপুনি ক'লে যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কৃষ্ণ গুৰু পন্থত আছিলে, হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে ভক্তি সাধনা কৰি আছিলে। সেই সাধনা কৰি থকা পিছত ছাৰ আপুনি কিবা লাভ পাইছিলনে? আমি আগত যি কৃষ্ণগুৰুৰ পন্থত যি সাধনা কৰি আছিলোঁ, তাৰ পৰা আমি কোনো লাভ হোৱা নাই। আমি নোলোৱাৰ আগত যি আছিলোঁ, কৃষ্ণগুৰুৰ নাম লোৱাৰ পাছতো সেই একেই আছোঁ, কিন্তু তাৰ কোনো পৰিৱৰ্তন হোৱা নাছিলে। শাৰীৰিক হওক, মানসিক হওক, আধ্যাত্মিক হওক, তাৰ পৰা কোনো লাভ পোৱা নাই। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল ছাৰ? যেতিয়া মই এদিন চাৰিআলিত বহি আছিলোঁ, এনেতে তত্ত্বদেশী সন্ত ৰামপাল গুৰু মহাৰাজৰ কেইজনমান ভক্তই কিতাপ পুস্তক সেৱাত আহিছিল আৰু তেওঁলোকে মোক পুস্তক যাচিছিল। মই অনিচ্ছা স্বত্বেও সন্ত ৰামপালজী মহাৰাজৰ লিখিত গীতা তোমাৰ জ্ঞান অমৃত এই কিতাপখন ল'লোঁ। লৈ পেলাই মই অধ্যয়ন কৰিলোঁ। অধ্যয়ন কৰাতহে মোৰ মানে জ্ঞান ঘূৰি আহিল যে প্ৰকৃত শাস্ত্ৰত গীতা বা বেদত কি আছে, আমাৰ গুৰুবিলাকে আমাক কি দি আছে, আমি কি কৰি আছোঁ, তেতিয়াহে মোৰ এই জ্ঞানটো আহিছিল। আৰু এষাৰ কথা আপোনাৰ পৰা জানিব বিচাৰিম ছাৰ, আমাৰ অসমতো বিভিন্ন আধ্যাত্মিক শ্ৰদ্ধালু গুৰু আছে আৰু ভাৰতবৰ্ষতো লাখৰ তুলনাত গুৰু আছে। তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজকে যে গুৰু হিচাপে ধাৰণ কৰিলে, অসমৰ অন্য গুৰুৰ ওচৰলৈ আপুনি যাব পাৰিলে হয় দীক্ষা ল'বৰ বাবে, কিয় আপুনি সন্ত ৰামপাল গুৰু মহাৰাজকে গুৰু হিচাপে ধাৰণ কৰিলে ছাৰ? এইটো শাস্ত্ৰত আছে, গীতা শাস্ত্ৰত আছে 16 নম্বৰ অধ্যায় 23 নম্বৰ শ্লোকত যে শাস্ত্ৰবিধি অনুসাৰে যি পুৰুষে ভক্তি সাধনা যদি নকৰে, মন মনা আচৰণে যদি ভক্তি সাধনা কৰে, তেওঁ কোনো লাভ হ'ব নোৱাৰে। কিন্তু আমি যি সাধনা কৰি আছিলোঁ, সেই সাধনা আমি শাস্ত্ৰ কোনো সন্মত নহয়, কোনো শাস্ত্ৰত কৃষ্ণগুৰুৰ নাম নাই, এই কথাটো আমি উপলব্ধি কৰিব পাৰিলোঁ। আৰু আপুনি আগতে যি সাধনা কৰি আছিলে আৰু বৰ্তমান যি সাধনা কৰিছে, সেই সাধনাৰ মাজত পাৰ্থক্য কি ছাৰ? আপুনি আগতে যিবিলাক কৰি আছিলে সেই সাধনা আৰু বৰ্তমানৰ সন্ত ৰামপাল গুৰু মহাৰাজে আপোনাক যি প্ৰদান কৰিছে, তাৰ মাজত কি পাৰ্থক্য ছাৰ? কৃষ্ণগুৰুৰ সাধনা কৰি থাকোঁতে ধৰ্ম মানে হ'ল সত্য আৰু অহিংস, তাৰ পৰা পৰিৱৰ্তন হ'ব লাগে। কিন্তু কৃষ্ণগুৰুত থাকোঁতে নে আমি সন্ত হ'ব পাৰিলোঁ, নে অহিংস হ'ব পাৰিলোঁ, নে নিচামুক্ত হ'ব পাৰিলোঁ, নে শাকাহাৰী হ'ব পাৰিলোঁ। কিন্তু সন্ত ৰামপাল মহাৰাজৰ চৰণলৈ অহাৰ লগে লগে আমি শাকাহাৰী হ'ব পাৰিছোঁ, নিচামুক্ত হ'ব পাৰিছোঁ আৰু
অহিংসাই পৰম ধৰ্ম, ইয়াক আমি সঠিকভাৱে পালন কৰিব পাৰিছোঁ আৰু জীৱ হত্যা আৰু জীৱ হিংসা তাৰ পৰা আমি আঁতৰি থাকিব পাৰিছোঁ। আৰু সন্ত ৰামপাল গুৰু মহাৰাজে প্ৰকৃততে কেনেধৰণৰ ভক্তিবিধি প্ৰদান কৰে আপোনালোকক, যাৰ দ্বাৰা নেকি আপোনালোকে ইমানবোৰ লাভ পাব পাৰিছে, কেনেদৰে সম্ভৱ ছাৰ? তত্ত্বদৰ্শী সন্ত ৰামপাল মহাৰাজে যি ভক্তি সাধনাৰ কথা উল্লেখ কৰিছে, তেওঁ আমাৰ যিবিলাক সৎগ্ৰন্থ আছে সেই সৎগ্ৰন্থবিলাকক থকা তত্ত্ববিলাক আঙুলি দি দেখুৱাই গৈছে যে আমি কেনেকৈ পৰমাত্মাক পাব পাৰিম, আমি কি সাধনা কৰিব লাগিব, কেনেধৰণৰ আমি গুৰু ল'ব লাগিব, এই কথাখিনি আমি তেওঁৰ পৰা অৱগত হৈছে, আমি সেইমতে সাধনা কৰি আছোঁ। আৰু আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজে পৰমাত্মা বুলি কাক স্বীকৃতি দিয়ে? এই কথাটো পৰমাত্মা তত্ত্বদৰ্শী সন্ত গুৰু ৰামপাল মহাৰাজৰ পৰা আমি এই কথা অৱগত হ'ল যে জ্ঞান গংগা পুস্তক পঢ়ি পেলাই আৰু গীতা তোমাৰ জ্ঞান অমৃত, তাৰ পৰা আমাৰ এইটো বুজিব পাৰিলোঁ যে কবিৰ পৰমাত্মা যে প্ৰকৃততে পৰমাত্মা, তেওঁ অবিনাশী, তেওঁৰ জন্ম মৃত্যু নাই, তেওঁ অজন্মা, আৰু তেওঁ যেতিয়া প্ৰয়োজন হয়, পৃথিৱীত যেতিয়া অধৰ্ম হয় আৰু দুষ্টক দমন কৰিবৰ কাৰণে আৰু শান্তি স্থাপন কৰিবৰ কাৰণে তেওঁ সুখৰিয়ে আহে আৰু সুখৰিয়ে যায়। এই কথাখিনি তেতিয়াৰ পৰা আমি অৱগত হ'লোঁ। আৰু তাত উল্লেখ আছে বেদত যে কবি পৰমাত্মাই হ'ল পৰমেশ্বৰ হয়, এই কথাটো বেদত আমি সন্ত ৰামপাল গুৰু মহাৰাজে এই কথাটো আমাক উল্লেখ কৰি দেখুৱাই দিছে, আমি সেইটো চাইছোঁ আৰু সেই প্ৰমাণটো আমি তাতো পাইছোঁ। আৰু আমাৰ অসমত যিজনা গুৰু শংকৰ গুৰুজনাই যেতিয়া দ্বিতীয়বাৰ তীৰ্থ ভ্ৰমণলৈ গৈছিল, তেতিয়া তেওঁ তাত এটা মই কথা পালোঁ যে কবিৰ ভেটি দৰ্শন। সকলোৱে কৈ আছিল যে কবিৰ যৌৱন অৰ্থাৎ মানে মুছলমান, যদি মুছলমানে হয় তেতিয়াহ'লে গুৰুজনাই শংকৰ গুৰুজনাই কবিৰ ভেটিত দৰ্শন কৰি দণ্ডবোধ কিয় কৰিলে, এই প্ৰশ্নটো আহিল। কিন্তু তাৰ পাছত গম পালোঁ এজন শিষ্যই ৰামৰায় নামে এজনে তেওঁ তাত দণ্ডবোধ নকৰিলে মুছলমান বুলি, কিন্তু বাকী সকলোৱে দণ্ডবোধ কৰি পেলাই গুচি আহিল। তাৰ পাছত বাটত আহি ৰামৰায় তেওঁ চকুৰে নেদেখা হ'ল, গুৰুজনাক ক'লে, শংকৰ গুৰুজনাই ক'লে যে তুমি তাত গৈ পেলাই ক্ষমা খোজা আৰু তাত দণ্ডবোধ কৰি আহা। দণ্ডবোধ কৰি অহাৰ পাছতে তেওঁ চকুৰে দেখিলে, দেখাৰ পাছত শিষ্যসকলে শংকৰ গুৰুজনাক সুধিলে যে আমি শুনিছোঁ যে কবিৰ পৰমাত্মা, কবিৰ তেওঁ যৌৱন অৰ্থাৎ মুছলমান, তেতিয়া কি কাৰণত আমি তাত দণ্ডবোধ কৰিবলগীয়া হ'ল? তেতিয়া কথা গুৰুচৰ্য্য 153 পৃষ্ঠাত ধুনীয়াকৈ গুৰুজনাই লিখি কৈ গৈছে যে কবিৰ পৰমাত্মা ঈশ্বৰ অৱতাৰ বিৰাট ব্ৰহ্ম অংশে আহিছে। এতিয়া আমিও ক'ব নালাগে, শংকৰ গুৰুজনে তাত উল্লেখ কৰি থৈছে যে কবিৰ পৰমাত্মা হয়। ছাৰ, আপুনি জনালে যে কবিৰ পৰমাত্মা হয় আৰু শ্ৰদ্ধালু শংকৰদেৱে এই কথা লিখি থৈ গৈছে বুলি আপুনি ডাঠি কৈছে, কিন্তু আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে আমাৰ হিন্দু সমাজে ব্ৰহ্মা বিষ্ণু মহেশকে অজৰামৰ বুলি ভক্তি সাধনা কৰি আহিছে। এই কথাষাৰ কেনেকৈ নুই কৰিব যে ব্ৰহ্মা বিষ্ণু মহেশ অজৰামৰ নহয় বুলি? ইয়াৰ কিবা প্ৰমাণ আছে নেকি ছাৰ আপোনাৰ হাতত? আমি তত্ত্বদৰ্শী সন্ত গুৰুজনাৰ পৰা আমি গম পালোঁ, তেওঁৰ লিখিত পুস্তক জ্ঞান গংগা আৰু গীতা তোমাৰ জ্ঞান অমৃত, তাত স্পষ্টকৈ তাত ধুনীয়াকৈ উলিয়াই থৈ দিছে। শ্ৰী দেৱী ভাগৱত পুৰাণত ধুনীয়াকৈ আছে ব্ৰহ্মা বিষ্ণু মহেশৰ বিষয়ে, তেওঁলোক যে অজৰামৰ নহয়, তেওঁলোকৰ জন্ম মৃত্যু আছে। তেওঁলোকে নিজেই তাত তেওঁলোকৰ মাক ব্ৰহ্মা বিষ্ণু মহেশৰ মাক দুৰ্গাক সুধিছে যে আমি আপোনাৰ পৰা অৱগত হৈছোঁ, জন্ম লৈছোঁ, আমাৰ জন্ম মৃত্যু আছে, কিন্তু তোমাৰহে জন্ম মৃত্যু নাই। এই কথাখিনি আমি তাৰপৰা গুৰুজনাই লিখিত পুস্তকত আমি পাইছোঁ, আৰু আপোনালোকে সেইটো চাই ল'ব পাৰে। ছাৰ, যিহেতু আপুনি জনালে প্ৰমাণৰ সৈতে কৈছে যে কবিৰ পৰমাত্মা হয়, ব্ৰহ্মা বিষ্ণু মহেশৰ জন্ম মৃত্যু হয়, এই কথাষাৰ আপুনি ব্যক্ত কৰিলে। ছাৰ, আপুনি যি সাধনা কৰি আছে বৰ্তমান, সেই সাধনাৰ দ্বাৰা আপুনি বহু উপকৃত হৈছে। আপোনাৰ জীৱনত এনেকুৱা আৰু অন্য কিবা লাভ পাইছে নেকি ছাৰ আপুনি? তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজত শৰণ লোৱাৰ পাছত আমাৰ অনুভৱ হৈছে যে আমি এটা কথা জানো যে মানৱ জাতিৰ দুবাৰ জন্ম হয়, এবাৰ মাতৃগৰ্ভৰ পৰা, এটা আধ্যাত্মিক গুৰুৰ পৰা। আধ্যাত্মিক গুৰুৰ পৰা দীক্ষা লোৱাৰ পাছতে মানুহৰ মানে জন্ম পায়, সেইদিনাখনৰ পৰা তেওঁৰ জন্ম আৰম্ভ হয়, আৰু সেইদিনাখনৰ পৰা তেওঁ ঈশ্বৰ ভক্তি যেতিয়া কৰিব তেতিয়াৰ পৰাই তেওঁ মানৱ জন্ম বুলি ক'ব পাৰি। যিহেতু আপুনি জনালে যে এজন মনুষ্য যেতিয়া সদ্গুৰু ধাৰণ কৰে তেতিয়া তেওঁ প্ৰকৃত মানৱ জীৱন পায় বুলি আপুনি কৈছে, কিন্তু আমাৰ বৰ্তমান এই আধুনিকতাৰ এই যুগত গুৰু ধাৰণ নকৰাকৈ বহুতে ভক্তি সাধনা কৰি আছে। আচলতে গুৰু ধাৰণ কৰাৰ কি প্ৰয়োজন কি আচলতে ছাৰ? গুৰু ধাৰণ নকৰাকৈ ভক্তি সাধনা কৰিব পাৰি?
নহয়, এইটোতো আমি শাস্ত্ৰত পাইছোঁ যে ৰাম অৱতাৰ, ত্ৰেতা যুগৰ ৰাম অৱতাৰ তেওঁ ভগৱান বুলি কৈছে। দ্বাপৰত কৃষ্ণ অৱতাৰ তেওঁ ভগৱান বুলি কৈছে। এই দুই ভগৱানে মানৱ দেহ লৈ পেলাই অৱতাৰ যিহেতুকে লৈছে, তেওঁলোকেতো আধ্যাত্মিক গুৰু লৈছে। সেইফালৰ পৰা আমি ক'ব পাৰোঁ যে আমি মানৱ শৰীৰ যেতিয়া জন্ম ল'ম তেতিয়া আমাক গুৰুৰ প্ৰয়োজন হ'বই। এটা আধাৰ নহ'লে কেতিয়াও আমি সফলতা লাভ কৰিব নোৱাৰিম। ছাৰ, আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আৰু অন্য কিবা লাভ পাইছেনে? সন্ত ৰামপাল মহাৰাজৰ দীক্ষা লোৱাৰ পাছত আধ্যাত্মিকভাৱে আৰু শাৰীৰিকভাৱে মোৰ যথেষ্ট লাভ পাইছোঁ। যেনেকৈ মোৰ 2008 চনত মোৰ হাৰ্ট এটেক হৈছিলে, তেতিয়াৰ পৰাই সন্ত ৰামপাল মহাৰাজৰ শৰণ নোলোৱাৰ আগত প্ৰতি মাহে 3-4 হাজাৰকৈ মই ঔষধ খাইছিলোঁ। কিন্তু তেওঁ শৰণ লোৱাৰ পাছত আজিলৈকে মই সেই ঔষধ গ্ৰহণ কৰা নাই। আৰু আগত যিটো ভয় আছিলে, মই আগতে ঘৰৰ পৰা ওলাব নোৱাৰিছিলোঁ যে মই ক'ৰবাত কিজানি মৰি যাম নেকি বা খুব দুৰ্বল হৈ যাওঁ। কিন্তু এতিয়া পৰমাত্মাৰ দীক্ষা লোৱাৰ পাছত, প্ৰকৃত ভগৱান পোৱাৰ পাছত এতিয়া এনেকুৱা এটা মানে শৰীৰৰ বল পাইছোঁ যে বিন্দাছ ঘূৰি ফুৰিছোঁ, কিন্তু কোনো ধৰণৰ অসুবিধা হোৱা নাই আজিলৈকে ঔষধ নোখোৱাকৈ। ছাৰ, এইটো আচৰিত কথা, এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ হৃদৰোগত যি বহুত দিন ধৰি আপুনি আক্ৰান্ত হৈ আছিলে, কিন্তু সেই মাৰাত্মক ৰোগৰ পৰা আপুনি পৰিত্ৰাণ পাইছে তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে। এইটো কেনেকৈ সম্ভৱ ছাৰ? আচলতে কি ভক্তিবিধি প্ৰদান কৰে আপোনালোকক সন্ত ৰামপাল গুৰু মহাৰাজে, যাৰ দ্বাৰা নেকি আপুনি উপকৃত হৈছে? নহয়, এইটো হ'ল মানে শাস্ত্ৰৰ সত্য ভক্তি। আদি সনাতন ধৰ্ম যিটো আছিল, আমি বৰ্তমান সমাজবিলাকে, বৰ্তমান গুৰুবিলাকে যিবিলাক ভক্তি সাধনা কৰি আছে, কিন্তু সেই ভক্তি সাধনা আদি সনাতন ধৰ্মত এই ৰাম কৃষ্ণ এইবিলাক জন্ম নোহোৱাৰ আগত কি ধৰ্ম আছিলে আৰু কেনেধৰণৰ ভক্তি সাধনা কৰিছিল। যেনেকৈ এতিয়া এতিয়া দশৰথৰ পুতেক ৰামক মানুহে পূজা কৰে, কিন্তু যিজনে ৰামায়ণ লিখিছিল ৰত্নাকৰ দৈছুৱে, তেওঁতো ৰাম নাম লৈ পেলাই বাল্মীকি হৈছিল। তেতিয়াহ'লে তেওঁ কোন ৰামৰ নাম লৈছিল? তো ইয়াৰ পৰা প্ৰমাণ হয় যে আদি ৰাম এজন আছে, যিজন ৰামক পূজা কৰিলেহে আমি মানে সফলতা লাভ কৰিব পাৰিম। আৰু সেই ৰামই বৰ্তমান পূজা কৰিবলৈ বিধি আমাৰ তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰুজনাই দিছে, আৰু সেইমতে আমি ভক্তি সাধনা কৰি উপকৃত হৈছোঁ। ছাৰ, আপোনাৰ দৰে যদি কোনো ব্যক্তিয়ে ধৰক উপকৃত হ'ব বিচাৰে বা কোনো সমস্যাত ভুগি আছে, আৰ্থিকভাৱে দুৰ্বল, তেওঁলোকে চিকিৎসা কৰিব পৰা নাই, মৃত্যুৰ সৈতে যুঁজি আছে, তেওঁলোকৰ বাবে আপুনি কি বাৰ্তা দিব খোজে, তেওঁলোকে যাতে আপোনাৰ দৰেই উপকৃত হ'ব পাৰে? নাই, এই কথাটো মই অনুৰোধ কৰি সকলোকে এইটোৱে ক'ব বিচাৰোঁ যে আপোনালোকে পৰমাত্মা কোন, শাস্ত্ৰইনো কি কৈছে, এই কথাখিনি প্ৰথমে জ্ঞান গংগা আৰু গীতা তোমাৰ জ্ঞান অমৃত, জীৱনৰ সুগম পথ, এই কিতাপবিলাক পঢ়ি পেলাই আপোনালোকে প্ৰথম অৱগত হওক। আৰু জ্ঞানটো লৈ পেলাই আপোনালোকে প্ৰকৃত ভগৱান কোনে চিনাই দিব পাৰে, সেইজন তত্ত্বদৰ্শী সন্ত গুৰু ৰামপাল মহাৰাজ, তেওঁৰ বাহিৰে এই পৃথিৱীৰ আৰু কোনো দ্বিতীয় গুৰু নাই। তেওঁ শৰণাপন্ন হৈ আপোনালোকে পৰমাত্মাক চিনি লওক আৰু পৰমাত্মা সাধনাটো আপোনালোকে কৰক। ভগৱানে নোৱাৰা কাম একো নাই। গতিকে আপোনালোকে যেতিয়া প্ৰকৃত ভগৱানৰ নাম ল'ব আৰু সেই নীতি নিয়ম পালন কৰিব, তেতিয়াহ'লে আপোনালোকে এই যিটো এতিয়া সাংসাৰিক আমি অসুবিধা পাই আছোঁ, মানে নানা ৰোগ ব্যাধি দুখ কষ্ট পাই আছোঁ, এইবিলাকৰ পৰা মুক্তি পাবলগীয়া হ'লে বা বেমাৰ আজাৰৰ পৰা মুক্তি পাবলগীয়া হ'লে আপোনালোকে অতি সোনকালে তত্ত্বদৰ্শী সন্ত গুৰু ৰামপাল মহাৰাজৰ শৰণলৈ আহক, আহি ভক্তি সাধনা কৰক। ছাৰ, যদি কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'ব খোজে, কেনেকৈ ল'ব পাৰিব? আজিকালিতো মোবাইলৰ যুগ, মোবাইলত ইউটিউবলৈ আপোনালোকে যাওক, তাত সন্ত ৰামপাল যি মহাৰাজ বুলি পেলাই চাৰ্চ কৰক। সেই চাৰ্চ কৰিলে তেখেতৰ সৎসংগ আহিব, সেই সৎসংগৰ তলত নম্বৰ আহিব, সেই নম্বৰত ফোন কৰিলে ওচৰত কোন নামদান কেন্দ্ৰ আছে, সেই নামদান কেন্দ্ৰৰ অনুসন্ধান পাব, আৰু তালৈ গৈ পেলাই আপোনালোকে নাম দীক্ষা ল'ব পাৰিব। নাম দীক্ষা লওঁতে ছাৰ টকা পইচা কিবা লোৱা হয় নেকি? নাম দীক্ষা ল'বলৈ কোনো টকা পইচাৰ দৰকাৰ নহয়, সেইটো বিনামূলীয়াকৈ নাম দীক্ষা ল'ব পাৰি। ধন্যবাদ থাকিল ছাৰ। ধন্যবাদ। দৰ্শকসকল, আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ। এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। गरीबदास देवे कोई ऐसे कि कस्तूरी नाम कबीर है, बिन छेड़े महकंत, और आद अंत की कहते हूँ पटतर कोई न संत। যেনে ধৰক কস্তুৰী কোনোবাই চুৱক বা নুচুৱক,
তাৰ পৰা প্ৰপাৰ গোন্ধ ওলায়ে থাকে নিজে নিজেই, মানে পৰমাত্মা কবীৰ দেৱৰ শক্তি নিজে নিজেই উজলি থাকে। যি সন্তই তেওঁৰ লগত জড়িত হৈ, যি ভগতে তেওঁৰ লগত জড়িত হৈ পৰমাত্মাৰ সৈতে, তেন্তে তেওঁ পলে পলে লগত থাকে আৰু আভাস কৰায় পৰমাত্মাই যে মই তোমাৰ লগতে আছোঁ পুত্ৰ। আৰু তাৰপিছত সেই ভগতে পলে পলে পৰমাত্মাৰ পৰা পোৱা লাভক অনুভৱ কৰে। গতিকে ইয়াত কৈছে যে কস্তুৰী নাম কবীৰ হে, পৰমাত্মাৰ পৰা প্ৰাপ্ত যি মন্ত্ৰ, পৰমাত্মাৰ শক্তি সেই মন্ত্ৰ জপ কৰাজনৰ ভিতৰত নিজে নিজেই কাৰ্য কৰিয়েই থাকে। और बिन छेड़े मैं कंत আদ অন্ত কি कहत हूँ पटतर कोई न संत। গৰীবদাস দেৱে কয় প্ৰথমৰ পৰা আৰু শেষলৈকে কওঁ যে এই পৰমেশ্বৰ কবিৰ দেৱৰ তুলনাত কোনো সন্ত নাই, ভগৱানো নাই, অসমৰ্থ। चिदानंद चंदन कला अवगत लहर उठंत और झिन्न आकार अजोख पद तिरकुटी में दिखंत। तिरकुटी भिरकुटी मेट दे घट के घाट अनंत और घट मट से न्यारा रहे जाका आदि ने अंत। এতিয়া কি কৈছে যে তোমালোকে যি এই বডিত পৰমাত্মাক চোৱাৰ চেষ্টা কৰা, ইয়াৰ ভিতৰত কেৱল তুমি পৰমাত্মাৰ প্ৰতিবিম্বকে দেখা পাবা। সেই পৰমাত্মা য'ত থাকে সেই স্থান বেলেগ হয় আৰু তালৈ যোৱাৰ বিধিও সেই সূক্ষ্মবেদতেই বৰ্ণিত আছে, অন্য কোনো গ্ৰন্থতেই নাই। नैनो मद निरखत रहे अवगत नाम कबीरे, बेड़ा पार लगाए हूँ सुरत सरोवर तीरे। दो नैनों बिच कमल है उजल हिरंबर धामे, शेष शेष पुन रटत हैं जिन्होंने पाया वो राम। शेष 88 ना गए 2400 पर चोखे, 3300 पर तलब है कोई बकरा कोई भूखे। शेष 88 ना गए 2400 पर चोखे, 3300 पर तलब है कोई बकरा कोई भूखे। এতিয়া পৰমাত্মাই কি কৈছে? গৰীবদাসে পৰমাত্মাৰ মহিমা কৈ আছে যে যি স্থানলৈ আমি যাব লাগিব, যলৈ যোৱাৰ পিছত সাধকে কোনো বৃদ্ধাৱস্থা আৰু মৃত্যুৰ কষ্ট নাপায়, তাত কোনো বস্তুৰে অভাৱ নাই, সেয়া সুখৰ সাগৰ। তালৈ যোৱাৰ যি সাধনা আছে, হয়তো সেয়া পৰমাত্মাই স্বয়ঙে আহি কয় অথবা সেই মহাপুৰুষসকলে প্ৰাপ্ত কৰিছে, যাৰ বিষয়ে এই দাসে এতিয়া আপোনালোকৰ সন্মুখত তেওঁলোকৰ শুভনাম কৈছে। কিন্তু আমি সেই মহাপুৰুষসকলক কোনো মহত্ব নিদিলোঁ। সেই সময়ত যি সময়ত তেওঁলোক প্ৰকট আছিলে, তেওঁলোক যোৱাৰ পিছত যদিও আমি বহুত অনুগামীও হ'লোঁ, কিন্তু যি ৰহস্য আছে সেয়া লুকুৱাই তেওঁলোকৰ এফিডেফিট অমৃত বাণীত এফিডেফিট বনাই গ'ল, লিখি থৈ গ'ল। সেইবোৰ তেওঁলোকেহে বুজিব পাৰিব তাত ক'ৰ দূৰত থাকে। তেওঁলোক যোৱাৰ পিছত, তেওঁলোক ইয়াৰ পৰা যোৱাৰ পিছত বহুত অনুগামীও হ'ল, কিন্তু তেওঁলোকৰ সেই সংকেতবোৰ বুজিব নোৱাৰিলে। সেই মহাপুৰুষসকলে কি ক'ব বিচাৰিছিল সমাজে স্বীকাৰ নকৰিলে। আপোনালোকে দেখিব পাৰিছে যে আদৰণীয় নানক চাহেব দেৱৰ কিমান অনুগামী আছিল তেতিয়া। কেৱল কিছু সংখ্যকহে আছিল। তেওঁ যোৱাৰ পিছত আপোনালোকে দেখিছে কোটিৰ সংখ্যাত শিখ হৈ গ'ল, শিষ্য হৈ গ'ল। যদি সেই সময়ত কোনোবাই যদি ভালদৰে সুধিলে হয়, তেওঁক হাতযোৰ কৰিলে হয়, তেওঁৰ ৰহস্য কৈ দিলে হয়, কিন্তু সেই সময়ত আমি তেওঁৰ মূল্য বুজি নাপালোঁ। তেনেকৈয়ে কবিৰ পৰমেশ্বৰদেৱো আহিছিলে, তাৰে জনতাই পৰমেশ্বৰক বুজি নাপালে। তেতিয়া পৰমাত্মাই নিজৰ ক'ৰডৱৰ্ড লিখি গুচি গ'ল। ঠিক এনেদৰে গৰীবদাস চাহেবদেৱক, মুলুকদাস চাহেবদেৱক, দাদু চাহেবদেৱক পালে। সেই সময়ত তেওঁক কোনেও নুসুধিলে, একো মহত্ব নিদিলে, যাৰ বাবে তেওঁৰ নিজৰ ক'ৰডৱৰ্ড লুকুৱাই গুচি গ'ল। এতিয়া সেই সকলো সাংকেতিক শব্দক, সেই ৰহস্য, অদ্ভুত ৰহস্যক উজাগৰ কৰিবলৈ বুদ্ধি এই দাসক দিলে কবিৰ ভগৱানে। গতিকে সকলো সদগ্ৰন্থৰ, সকলো মহাপুৰুষৰ শুভ সংকেত আছে আৰু ৰহস্যময় সংকেত আছে। সেইবোৰ ক'বৰ বাবে এই দাসৰ ওপৰত কৃপা কৰিছে
আৰু সেয়া আপোনালোকৰ সন্মুখত আনি ৰাখিছে। ইয়াৰ লাভ লওক। এতিয়া কি কৈছে যে যি জ্ঞান পৰমাত্মাই স্বয়ঙে আহি দিয়ে সেয়া হৈছে মূল জ্ঞান, তত্ত্বজ্ঞান। আৰু সেয়া নুবুজি এই 88,000 ঋষি कहते शेष 88 ही ना गए और 24 पर चौक 88,000 ঋষি আছে বুলি মনা হয় সনাতন ধৰ্ম অনুসৰি, আৰু 24টা অৱতাৰ আছে বুলি মনা হয়। 25 নম্বৰজন আহিবলৈ বাকী আছে। গতিকে এইটো কৈছে যে তোমালোকে নিজৰ কথা কোৱা, এই সাধনাৰে পাৰ হোৱাৰ কথা কোৱা। সেই 88,000 ঋষিয়ে যাব নোৱাৰিলে, আৰু এই 24 নম্বৰ অৱতাৰজনেও সেই স্থান প্ৰাপ্ত কৰিব নোৱাৰিলে। আৰু 33 কোটিটা দেৱতা আছে বুলি মনা হয়। कहते 33 पर तलब है कोई बकरा कोई बोक है सुर नर मुनिजन 33 करोड़ी बंदे सभी नरंजन डोरी। এই 33 কোটি দেৱতা এওঁলোক কালৰ জালত বন্ধা আছে, তেওঁলোকৰ যথাৰ্থ জ্ঞান নাই। এতিয়া পুণ্যাত্মাসকল, ইয়াত এটা ডাঙৰ শংকা হৈ যায় ভকতসকলৰ যে 88,000জন ঋষি এওঁলোকক মহাপুৰুষ বুলি কয়, তেওঁলোকো পাৰ নহ'ল। পুণ্যাত্মাসকল, এইবোৰ ক'লেই নহয়, প্ৰমাণেৰে সিদ্ধ হ'ব যে নাটো ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ জ্ঞান আছিলে। আৰু ঋষিসকলৰ ক'ৰ পৰা হ'ব? কাৰণ ব্ৰহ্মাৰ পৰাই জ্ঞান প্ৰাপ্ত কৰিছে এওঁলোকে। এতিয়া এটা শব্দ এই দাসে পৰমাত্মাৰ অমৰ বাণীৰ পৰা, গৰীবদাস দেৱৰ বাণীৰ পৰা কৈছে कि शेष 88 नहीं गए और 24 पर चौक 33 पर तलब है कोई बकरा कोई बोक। অৰ্থাৎ 33 কোটি দেৱতা, 88,000 ঋষি আৰু 24টা অৱতাৰ যিসকল এতিয়ালৈ আহিছে, এওঁলোকে মুক্তিপ্ৰাপ্ত কৰিব নোৱাৰিলে। কিয় কৰিব নোৱাৰিলে? কাৰণ এওঁলোকৰ তাত আধ্যাত্মিক জ্ঞান নাছিল, সেই তত্ত্বজ্ঞান নাছিলে, যি শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32ত কৈছে যে সেই সচিদানন্দ ঘনব্ৰহ্মৰ বাণীত সেই অমৃত জ্ঞান, সেই তত্ত্বজ্ঞান আছে, যি তেওঁ নিজৰ মুখ কমলেৰে কৈছে। তাত বিস্তাৰিতভাৱে সাধনা লিখা আছে, যজ্ঞ অৰ্থাৎ ধাৰ্মিক অনুষ্ঠানৰ বিষয়ে কৈছে। সেয়া জনাৰ পিছত মুক্তিপ্ৰাপ্ত হ'ব। 4ৰ্থ অধ্যায়ৰ 34 নম্বৰ শ্লোকত গীতাৰ জ্ঞানদাতাই কৈছে যে অৰ্জুন, সেই তত্ত্বজ্ঞানক, যি সচিদানন্দ ঘনব্ৰহ্মৰ বাণীত লিখা আছে, সেই জ্ঞানক তুমি তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজা। তেওঁক দণ্ডৱত প্ৰণাম কৰিলে, কপটতা এৰি সৰলতা পূৰ্বক প্ৰশ্ন কৰিলে তত্ত্বদৰ্শী সন্তই তোমাক সেই তত্ত্বজ্ঞানৰ উপদেশ কৰিব। গতিকে ইয়াৰ পৰা সিদ্ধ হ'ল যে গীতাৰ জ্ঞানদাতাও সেই তত্ত্বজ্ঞানৰ সৈতে অপৰিচিত। যিহেতু তত্ত্বজ্ঞানৰ সৈতে অপৰিচিত, তেন্তে মুক্তি ক'ৰ পৰা হ'ব তেওঁলোকৰ? গতিকে এয়া আণ্ডাৰষ্টুড হয় পুণ্যাত্মাসকল, যে এতিয়ালৈকে এই ঋষি মহৰ্ষিসকলে আৰু এই দেৱতাসকলে আধ্যাত্মিক মাৰ্গৰ কৌশল নাজানিছিলে, কেৱল ভ্ৰমিত হৈ থাকিল। সিদ্ধিপ্ৰাপ্ত কৰি লৈ আকাশলৈ উৰি যোৱাৰ, পৃথিৱীৰ ওপৰত যোৱাৰ, সাগৰৰ পানী পি খোৱাৰ, এয়াতো নিজৰ জীৱন নাশ কৰাৰ এটা চমৎকাৰ হয়। আৰু মুক্তি প্ৰাপ্তিৰ বাবে মন্ত্ৰৰ যি আধাৰ আছে তেওঁলোকে প্ৰাপ্ত কৰিব নোৱাৰিলে। এতিয়া ইয়াৰ প্ৰমাণ চাওঁ। শ্ৰী ব্ৰহ্মাদেৱৰ পৰা জ্ঞান প্ৰাপ্ত কৰিছে এই সকলো ঋষি মহৰ্ষিসকলে। আৰু ব্ৰহ্মাদেৱৰ কিমান জ্ঞান আছে? ব্ৰহ্মাদেৱৰ পৰা জ্ঞান বিষ্ণুদেৱে প্ৰাপ্ত কৰিছে, আৰু ব্ৰহ্মাদেৱৰ পৰা শিৱৰ জ্ঞান প্ৰাপ্ত হৈছে, আৰু ব্ৰহ্মাদেৱৰ সৈতে দেৱীৰ প্ৰাপ্ত হ'ল। এতিয়া ব্ৰহ্মাদেৱৰ কিমান জ্ঞান আছে সেইটো কম। এয়া চাওঁ তেওঁলোকৰে সদগ্ৰন্থত। চাওক, এয়া সচিত্ৰমতা টাইপ, এয়া ইয়াৰ পৰা প্ৰকাশিত। ইয়াৰ সম্পাদক কোন হয়? হনুমান প্ৰসাদ পোদ্দাৰ, শ্ৰীমন লাল গোস্বামী। আৰু এয়া গীতা প্ৰেছ, গৌৰৱপুৰৰ পৰা প্ৰকাশিত। ইয়াত আপোনালোকক 28-29 নম্বৰ পৃষ্ঠা দেখুৱাওঁ। এয়া হ'ল প্ৰথমটো স্কন্ধ। সংক্ষিপ্ত দেৱী ভাগৱত, দেৱী পুৰাণ, আৰু 28 নম্বৰ পৃষ্ঠাত ইয়াত ব্যাসদেৱ, সকলো পুৰাণৰ লেখক,
আৰু বেদৰো। নাৰদদেৱে ক'লে, মহাভাগ ব্যাসদেৱ, আপুনি যে এই বিষয়ে সুধি আছে, ঠিক এই প্ৰশ্ন মোৰ পিতায়ো ভগৱান শ্ৰী হৰিক কৰিছিলে। দেৱাদিদেৱ ভগৱান জগতৰ স্বামী লক্ষ্মী তেওঁৰ সেৱাত উপস্থিত থাকে। দিব্য কৌস্তভমণিয়ে তেওঁৰ শোভা বঢ়ায়। তেওঁ শংখ চক্ৰ গদালৈ থাকে, পীতাম্বৰ ধাৰণ কৰে, 4টা বাহু আছে। বক্ষস্থলত শ্ৰীবংশৰ চিহ্ন উজলি থাকে। তেওঁ চৰাচৰ জগতৰ আশ্ৰয়দাতা হয়, জগতগুৰু এবং দেৱতাৰো দেৱতা হয়। এনেকুৱা জগত প্ৰভু ভগৱান শ্ৰীহৰি অৰ্থাৎ বিষ্ণুদেৱে মহান তপ কৰি আছিলে। তেওঁ সমাধিস্থ হৈ আছিলে। এয়া দেখি মোৰ পিতা ব্ৰহ্মাদেৱ আচৰিত হ'ল। সেইবাবে তেওঁৰ পৰা জানিবলৈ ইচ্ছা প্ৰকট কৰিলে। ব্ৰহ্মাদেৱে সুধিলে, প্ৰভু, আপুনি দেৱতাসকলৰ অধ্যক্ষ, জগতৰ স্বামী, ভূত ভৱিষ্যত এবং বৰ্তমানৰ সকলো জীৱৰে একমাত্ৰ শাসক ভগৱান, তেন্তে আপুনি কিয় তপস্যা কৰি আছে আৰু কোন দেৱতাৰ আৰাধনাত ধ্যানমগ্ন হৈ আছে? মই আচৰিত এই কথাত হৈ আছো যে আপুনি দেৱেশ্বৰ এবং সমগ্ৰ সংসাৰৰ শাসক হৈও সমাধিস্থ হৈ আছে। ব্ৰহ্মাদেৱৰ বিনীত বচন শুনি ভগৱান শ্ৰীহৰিয়ে তেওঁক ক'ব ধৰিলে, ব্ৰাহ্মণ, সাৱধান হৈ শুনা। মই মোৰ মনৰ বিচাৰ ব্যক্ত কৰিম। দেৱতা, দানৱ আৰু মানৱ সকলোৱে এইটোৱেই জানে যে তুমি সৃষ্টি কৰা, মই পালন কৰোঁ আৰু শংকৰে সংহাৰ কৰে। তথাপিও বেদৰ পাৰগামী পুৰুষে নিজৰ যুক্তিৰে এয়া সিদ্ধ কৰে যে ৰচনা কৰা, পালন কৰা, সংহাৰ কৰাৰ এই যোগ্যতা যি আমি পাইছোঁ, ইয়াৰ অধিষ্ঠাত্ৰী শক্তিদেৱী হয়। তেওঁ কয় যে সংসাৰৰ সৃষ্টি কৰাৰ বাবে তোমাৰ তাত ৰাজকীয় শক্তিৰ সঞ্চাৰ হৈছে। মই সাত্ত্বিক শক্তি পাইছোঁ আৰু ৰুদ্ৰৰ তামসিক শক্তিৰ আৱিৰ্ভাৱ হৈছে। সেই শক্তিৰ অভাৱত তুমি এই সংসাৰৰ সৃষ্টি কৰিব নোৱাৰা। মই পালন কৰাৰ বাবে সফল হ'ব নোৱাৰোঁ আৰু ৰুদ্ৰৰ দ্বাৰাও সংহাৰ কাৰ্য হোৱাৰ সম্ভাৱনা নাই। ব্ৰহ্মাদেৱ, আমি সকলো সেই শক্তিৰ সহায়তে নিজৰ কাৰ্যত সদায় সফল হৈ আহিছোঁ। সুব্ৰত, প্ৰত্যক্ষ আৰু পৰোক্ষ দুয়োটা উদাহৰণেই তোমাৰ সন্মুখত ৰাখোঁ, শুনা। এইটো নিশ্চিত যে মই সেই শক্তিৰ অধীন হৈয়ে শেষ নাগৰ বিচনাত শুওঁ আৰু সৃষ্টি কৰা অৱসৰ আহিলেই মই জাগি উঠোঁ। মই সদায় তপ কৰাতে লাগি থাকোঁ। সেই শক্তিৰ শাসনৰ পৰা কেতিয়াও মুক্ত হৈ থাকিব নোৱাৰোঁ। কেতিয়াবা অৱসৰ পালে লক্ষ্মীৰ সৈতে সুখপূৰ্বক সময় অতিবাহিত কৰাৰ সৌভাগ্য প্ৰাপ্ত কৰোঁ। মই কেতিয়াবা দানৱৰ সৈতে যুদ্ধ কৰোঁ। অখিল জগতক ভয়ভীত কৰা দৈত্যসকলৰ বিকট শৰীৰক শান্ত কৰাটো মোৰ পৰম কৰ্তব্য হৈ যায়। আকৌ ইয়াত কৈছে, মই সকলো প্ৰকাৰে শক্তিৰ অৰ্থাৎ দুৰ্গাৰ অধীন হৈ থাকিব লাগে। সেই ভাগৱতী শক্তিৰেই অৰ্থাৎ দুৰ্গাৰ মই নিৰন্তৰ ধ্যান কৰোঁ। মই তেওঁৰেই ভক্তি কৰোঁ, সাধনা কৰোঁ। ব্ৰহ্মাদেৱ, মই জনাত মোৰ স্পিৰিচুৱেল নলেজ মতে এই ভাগৱতী শক্তিতকৈ অৰ্থাৎ দুৰ্গাতকৈ ডাঙৰ কোনো দেৱতা নাই, ভগৱান নাই। এতিয়া পুণ্যাত্মাসকল, শ্ৰী ব্ৰহ্মাদেৱ, শ্ৰী বিষ্ণুদেৱ, নাৰদ আৰু ব্যাসদেৱৰ জ্ঞানৰ স্তৰ আপোনালোকে গম পালে যে ব্ৰহ্মাদেৱেতো শ্ৰী বিষ্ণুদেৱক সৰ্বেশ্বৰ, সকলো জগতৰ ৰচয়িতা, সকলোৰে পালনহাৰ বুলি কৈছে। আৰু বিষ্ণুদেৱে কৈ আছে, মইতো দুৰ্গা দেৱীৰ ওপৰত তাকো ভগৱান বুলিয়ে নামানো। দুৰ্গাই সকলো আৰু মই তেওঁৰ বাহিৰে কোনো দেৱতা, কোনো ভগৱানৰ সৈতে পৰিচিত নহয়। তেওঁৰ বাহিৰে কোনো শক্তিয়েই নাই। আহি গ'ল স্তৰ শ্ৰী বিষ্ণুৰ জ্ঞানৰ আৰু এওঁৰ পৰাই জ্ঞান প্ৰাপ্ত কৰিছে শ্ৰী শংকৰদেৱে। এতিয়া পুণ্যাত্মাসকল, শ্ৰীদেৱীৰ আকৌ জ্ঞান কেনেকুৱা, তেওঁৰ ওচৰলৈ লৈ যাওঁ আপোনালোকক। এয়া চাব, 562 নম্বৰ পৃষ্ঠাৰ 7ম স্কন্ধ। এই পবিত্ৰ পুৰাণৰে 7ম স্কন্ধ, সংক্ষিপ্ত দেৱী ভাগৱত, 562 নম্বৰ পৃষ্ঠাত। দেৱীৰ দ্বাৰা হিমালয়ক জ্ঞানৰ উপদেশ। দেৱীয়ে হিমালয় ৰজাক জ্ঞান দি আছে আৰু ব্ৰহ্মৰ বিষয়ে তথ্য দি আছে। ব্ৰহ্মস্বৰূপৰ বৰ্ণনা।
শ্ৰীদেৱীয়ে ক'ব ধৰিলে পৰ্বতৰাজ প্ৰথমতে নিজৰ বিষয়ে কৈছে, তাৰপিছত কৈছে সেই ব্ৰহ্মৰ কি স্বৰূপ হয় সেইটো কৈছে, যি প্ৰকাশৰূপ, যি সকলোৰে অত্যন্ত সমীপত স্থিত, হৃদয় ৰূপ গুহাত স্থিত হোৱাৰ বাবে গুহাচৰ নামেৰে প্ৰসিদ্ধ মহান পদ অৰ্থাৎ পৰম প্ৰাপ্য হয়। সেয়া সমস্ত প্ৰজাৰ জ্ঞানতকৈ বেলেগ, অৰ্থাৎ কাৰো বুদ্ধিলৈ নাহে। সেয়া তুমি জানা, যি পৰম প্ৰকাশ ৰূপ হয়, যি সূক্ষ্মতকৈও অত্যন্ত সূক্ষ্ম হয়, য'ত সম্পূৰ্ণ লোক আৰু সেই লোকত নিবাস কৰা প্ৰাণী স্থিত, সেয়াই এই অক্ষৰ ব্ৰহ্ম হয়। তেওঁৱেই সকলোৰে প্ৰাণ আৰু এয়াই সকলোৰে বাণী হয়, এয়াই সকলোৰে মন হয়। এয়াই হৈছে পৰম সত্য আৰু অমৃত অবিনাশী তত্ত্ব হয়। সৌম্য ভেদিব পৰা যোগ্যক লক্ষ্যক তুমি ভেদ কৰা, মন লগাই তাত তন্ময় হৈ যোৱা। সৌম্য উপনিৱেশত কথিত মহান অস্ত্ৰৰূপী ধেনুলৈ তাত উপাসনাৰ দ্বাৰা তীক্ষ্ণ কৰা বাণ সন্ধান কৰা, আৰু তাৰপিছত ভাৱনাগত চিত্তৰ দ্বাৰা সেই বাণডাল টানি সেই অক্ষৰৰূপী ব্ৰহ্মকে লক্ষ্য বনাই প্ৰাপ্ত কৰা। প্ৰণৱ মানে ওমটো ধেনু হয়, জীৱাত্মা বাণ আৰু ব্ৰহ্মক তাৰ লক্ষ্য বুলি কোৱা হয়। এতিয়া দেৱীয়ে কি কৈ আছে, শ্ৰীদেৱীয়ে কি কৈ আছে, যে সকলোৱে এটা ওম নামৰ জপ কৰা, ব্ৰহ্মক পোৱাৰ উদ্দেশ্য ৰাখা, ডেটছ অল। জীৱাত্মাটো সাধকে সাধনা কৰা আৰু ওমৰ জপ কৰা আৰু ব্ৰহ্ম প্ৰাপ্তিৰ উদ্দেশ্য ৰাখা। এতিয়া আগলৈ চাওক, স্পষ্ট কৰিছে লক্ষ্য বুলি কোৱা হয় সেই একমাত্ৰ পৰমাত্মাকেই জানা, অৰ্থাৎ ব্ৰহ্মৰেই ভক্তি কৰা। দেৱীয়ে কৈ আছে, আন কথাবোৰ এৰি দিয়ক। দুৰ্গা দেৱীয়ে নিজৰ সাধনাকো কৰাৰ বাবে মানা কৰি আছে, কেৱল ব্ৰহ্মৰ পূজা কৰা। আৰু বিষ্ণুদেৱে কৈ আছে যে মই দেৱীতকৈ ওপৰত কোনো শক্তিকেই নামানো, কোনো ভগৱানেই নাই, মই জ্ঞাতই নহয়। তেন্তে এয়া কেনেকৈ হ'ব? যাক আমি সমৰ্থবান শক্তি ভগৱান বুলি মানি পূজা কৰিছিলোঁ, তেওঁ নিজেই কৈ আছে যে মই দুৰ্গাতকৈ ওপৰত কোনো ভগৱানকেই চিনি নাপাওঁ, তেওঁৰ ওপৰত কোনো শক্তিয়েই নাই। আৰু দুৰ্গাই কৈ আছে ব্ৰহ্মৰ পূজা কৰা, সকলো কথা বাদ দিয়া, মোৰ পূজাও বাদ দিয়া। তেন্তে কি জ্ঞান আছিল বিষ্ণুদেৱৰ আৰু কি জ্ঞান আছিল ব্ৰহ্মাদেৱৰ? আৰু শংকৰদেৱে তেওঁৰ পৰাই জ্ঞান প্ৰাপ্ত কৰিছে। গতিকে ইয়াৰ পৰা গম পাব যে যি দাসে এই শব্দ কৈ আছে আৰু পৰমাত্মাই যি নিজৰ বাণীত লিখিছে कि 88 नहीं गए और 2400 पर चौक और 3300 पर तलब है, कोई बकरा कोई बोक। स्वर नर मुनिजन 33 करोड़ी स्वर देवता, আৰু এই 33 কোটি মুনিজন সকলো 33 কোটি দেৱতা, এওঁলোক কালৰ জালত আছে, তেওঁলোকৰ ওপৰৰ জ্ঞান নাই। ইয়াৰেই সত্য অসত্য সাধনা যি সিহঁতৰ স্তৰৰ সেয়া কৰি কৰি নিজৰ জীৱন ইয়াতে ব্যয় কৰি আছে। এতিয়া দুৰ্গা দেৱীয়ে কি কৈ আছে, সেই একমাত্ৰ পৰমাত্মাকেই জানা, বাকী সকলো কথা বাদ দিয়া। এয়াই অমৃতৰূপী পৰমাত্মাৰ ওচৰলৈ লৈ যোৱাৰ দলন। সংসাৰ সমুদ্ৰৰ পৰা পাৰ হৈ অমৃতৰূপী পৰমাত্মাক প্ৰাপ্ত কৰা এয়া সুলভ সাধন হয়। যি প্ৰকাৰে ৰথ ইয়ালৈ আহোঁ, এই আত্মাৰ ওম নামৰ জপৰ সৈতে ধ্যান কৰা ব্ৰহ্মৰ, আৰু ইয়াৰ দ্বাৰা অজ্ঞানময় অন্ধকাৰৰ পৰা আৰু সংসাৰ সমুদ্ৰৰ পৰা সিপাৰে যি ব্ৰহ্ম আছে তেওঁক পাব। ওম নামৰ জপ কৰা, ব্ৰহ্মক পোৱাৰ উদ্দেশ্য ৰাখা, তেতিয়া ব্ৰহ্মক পাই যাবা, তেতিয়া তোমাৰ কল্যাণ হ'ব। আৰু ক'ত থাকে সেই ব্ৰহ্ম? তেওঁ এই সকলোৰে আত্মা ব্ৰহ্মলোকৰূপী দিব্য আকাশত স্থিত। এতিয়া দুৰ্গা দেৱীয়ে এটা স্পষ্ট কৰি দিছে যে মোৰ ভক্তি এৰি দিয়া, কেৱল এক ব্ৰহ্মৰ পূজা কৰা, আৰু সেই ব্ৰহ্মৰ সাধনা ওম নামৰ জপেৰে হয়, নাথিং এলছ। আৰু তেওঁ ক'ত থাকে? ব্ৰহ্মলোকত। ইমানেই। দেৱীয়ে যি সাধনাৰ কথা কৈছে, তেওঁ নিজতকৈ বেলেগ ভগৱানৰ কথা কৈছে, ব্ৰহ্ম। তেওঁৰ কেৱল এক ওম মন্ত্ৰৰ কথা কৈছে। আৰু ওম নামৰ জপেৰে ক'লৈ যাব প্ৰাণী? ব্ৰহ্মলোকলৈ গুচি যাবা, তোমাৰ কল্যাণ হ'ব। ইমানখিনি কল্যাণ হ'ব পাৰে ওমৰ পৰা। এতিয়া এই গীতাৰ জ্ঞানদাতা ব্ৰহ্ম হয়।
গীতা অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13 গীতাৰ জ্ঞানদাতাই কৈছে ওম ইতি একাক্ষৰম ব্ৰহ্ম ব্যৱহাৰণ মামনুসমৰণ ये প্ৰিয়াতি তজন্দেহম সয়াতি পৰমাম গতিম। মাম ব্ৰহ্ম অনুবাদ কৰ্তাসকলে ইয়াত অলপ ভুল কৰি থৈছে। মই ব্ৰহ্মৰ কেৱল এটা ওম মন্ত্ৰ আছে, আপোনালোকক দেখুৱাওঁ শ্ৰীমদ ভাগৱত গীতা চাব। এয়া জয়দয়াল গোয়েনিকা ইয়াৰ অনুবাদক হয় আৰু গীতা প্ৰেছ গৌৰৱপুৰৰ পৰা এয়া প্ৰকাশিত। গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13 আপোনালোকক দেখুৱাই আছোঁ। শ্ৰীমদ ভাগৱত গীতা অধ্যায় 8 আৰু শ্লোক নম্বৰ 13। ইয়াত আমি সংস্কৃতো পঢ়িম। ওম ইতি একাক্ষৰম ব্ৰহ্ম ব্যৱহাৰণ মামনুসমৰণ ये প্ৰিয়াতি তজন্দেহম সয়াতি পৰমাম গতিম। ইয়াত কি কৈছে? মাম ব্ৰহ্ম মই ব্ৰহ্মৰ কেৱল এটা ওম আখৰ আছে। ওম এয়া এটা আখৰ হয়। উচ্চাৰণ কৰি স্মৰণ কৰি য় প্ৰিয়াতি তজম দেহম যিয়ে শৰীৰ ত্যাগ কৰি যায় ওম নামৰ স্মৰণ কৰি স ইয়াতি পৰমাম গতিম তেওঁ ওমৰ পৰা পোৱা পৰম গতি প্ৰাপ্ত কৰে। এয়া শ্ৰী দেৱীয়ে দেৱী পুৰাণত স্পষ্ট কৰি দিছে। ওম নামৰ জপ কৰাজনে ব্ৰহ্মৰ সাধনা কৰে, ব্ৰহ্মক প্ৰাপ্ত কৰে আৰু ব্ৰহ্মলোকত থাকে। এতিয়া শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 16 কৈছে যে ব্ৰহ্মলোকলৈ যোৱা সাধকেও উভতি আহি পুনৰাবৃত্তিলৈ আহে। তেওঁলোকৰ জন্ম মৃত্যু হয়, তেওঁলোকে মুক্তি প্ৰাপ্ত কৰিব নোৱাৰে, পূৰ্ণ মুক্তি প্ৰাপ্ত কৰিব নোৱাৰে। চাব শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 8 আৰু শ্লোক নম্বৰ 16। হে অৰ্জুন, ব্ৰহ্মলোক পৰ্যন্ত সকলো পুনৰাবৃত্তিত আছে। ইয়াত চাব এওঁলোকে ইয়াত ষ্টাৰ লগাই থৈছে, ষ্টাৰ ইয়াত, অৰ্থাৎ যিয়ে প্ৰাপ্ত কৰি অৰ্থাৎ ব্ৰহ্মলোকলৈ গৈ পিছত সংসাৰলৈ আহিব লাগে, ইয়াকে পুনৰাবৃত্তি বুলি কোৱা হৈছে। ব্ৰহ্মলোক পৰ্যন্ত অৰ্থাৎ ব্ৰহ্মলোকলৈকে যিমানবোৰ লোক আছে তালৈ যোৱা প্ৰাণী আকৌ উভতি আহে আৰু এয়া সিদ্ধ হ'ল। এতিয়া ইয়াত অলপ এয়া অজ্ঞানীয়ে অলপ বিচলিত কৰিব আপোনালোকক যে ইয়াতে এইটো লিখা আছে যে মোক প্ৰাপ্ত কৰিলে পুনৰ্জন্ম নহয়। গীতাৰ জ্ঞানদাতাই কৈছে ইয়াত এওঁলোকে অনুবাদ ভুল কৰি থৈছে। চাব কিয়নো এই কনচেপ্ট ক্লিয়াৰ কৰিব লাগিব। গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক 16 পঢ়ি আছোঁ আমি। হে অৰ্জুন, ব্ৰহ্মলোক পৰ্যন্ত সকলোৱে পুনৰাবৃত্তিত আছে। পুনৰাবৃত্তি মানে তাত যাক প্ৰাপ্ত কৰাৰ পিছত পুনৰ সংসাৰলৈ আহিব লাগে, এনেকুৱা লোক হয় এয়া। কিন্তু ইয়াত লিখা আছে কিন্তু হে কুন্তি পুত্ৰ, মোক প্ৰাপ্ত কৰিলে পুনৰ্জন্ম নহয়। ইয়াত অনুবাদ ভুল কৰিছে এওঁলোকে। বিদ্যাতে অৰ্থ লিখি দিলে হয়। বিধ মানে বিদ্যাতা মানে হ'ল এক বিধ, বিদ্ধ ধাতুৰ পৰা তৈয়াৰী। বিধ ধাতু, বিধ মানে জনাটো হয়। বিদিতে মানে ন বিদিতে মানে যি এওঁলোকে নাজানে যে ব্ৰহ্মলোকলৈ যোৱা প্ৰাণীও পুনৰাবৃত্তিত থাকে, তেওঁলোকে মোক প্ৰাপ্ত কৰিও পুনৰ জন্ম প্ৰাপ্ত কৰি থাকে। অৰ্জুন, ইয়াৰ অৰ্থ এইটো হয়। এওঁলোকে ভুল কৰিছে। ইয়াৰ অৰ্থ এইটো হয় যি এওঁলোকে নাজানে যে ব্ৰহ্মলোকলৈ যোৱা প্ৰাণীও পুনৰাবৃত্তিত থাকে, তালৈ যোৱাৰ পিছতো তেওঁলোকৰ পুনৰ্জন্ম হয়েই। গতিকে তেওঁলোকে মোক প্ৰাপ্ত কৰিও মোৰ সাধনা কৰিও পুনৰাবৃত্তিতেই আছে, তেওঁলোকৰ পুনৰ্জন্ম হয়। অৰ্জুন, যি এওঁলোকে নাজানে এয়া চাওক, তেতিয়া বুজি পাব। ইয়াত লিখা আছে अब्रह्मभुवनाथ लोका पुनरावर्ती ने अर्जुन। यह कहता है कि माम उपेते तु कौनते पुनर्जन्म, মোক প্ৰাপ্ত কৰাৰ পিছতো পুনৰ্জন্ম হয়। ন বিদেতে মানে এওঁলোকে যি নাজানে যে अब्रह्मभुवनाथ लोका পুনৰাवर्ती ने अर्जुन माम उपेते तु कौनते पुनर्जन्म, মোক প্ৰাপ্ত কৰিতো অৰ্জুন পুনৰ্জন্মই হয়। যি এওঁলোকে নাজানে, যি এয়া নাজানে এওঁলোকে যে মোক প্ৰাপ্ত কৰিও পুনৰ্জন্ম হয়, কাৰণ মই ব্ৰহ্মলোকত থাকোঁ।
আৰু ব্ৰহ্মলোকলৈ যোৱা প্ৰাণী পুনৰাবৃত্তিত থাকে। সেই সাধকসকলৰো পুনৰ্জন্ম হয়, যি তেওঁলোকে এইটো নাজানে যে ব্ৰহ্মলোকলৈ যোৱা প্ৰাণীয়ে পুনৰাবৃত্তি পুনৰ্জন্মলৈ আহে। মোক প্ৰাপ্ত কৰিও তেওঁলোকে পুনৰ্জন্মই প্ৰাপ্ত কৰে। ইয়াৰ চিধা অৰ্থ এইটোৱেই। যদি এওঁলোকৰ অৰ্থ মানো যে মোক প্ৰাপ্ত কৰিলে পুনৰ্জন্ম নহয়, এয়া নিজেই কৈছে গীতাৰ জ্ঞানদাতাই অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 5 আৰু 9 চাব। শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ আপোনালোকক এয়া 4 হয়, ইয়াৰ মন্ত্ৰ নম্বৰ 5 ইয়াৰ পৰা আৰম্ভ হয় আৰু ইয়াৰ অনুবাদ ইয়াত আছে। হে পৰাত্তপ অৰ্জুন, তোমাৰ আৰু মোৰ বহুত জনম হৈছে। গীতাৰ জ্ঞানদাতাই কৈছে, হে পৰাত্তপ অৰ্জুন, মোৰ আৰু তোমাৰ বহুত জন্ম হৈ গৈছে। সেই সকলোবোৰ তুমি নাজানা, কিন্তু মই জানো। আৰু ইয়াত চাওক নোট, অধ্যায় 4 মন্ত্ৰ 9 কৈছে যে অৰ্জুন, মোৰ জন্ম আৰু কৰ্ম দিব্য হয়, অলৌকিক হয়। অৰ্থাৎ জন্ম আৰু মৃত্যু হয়েই গীতাৰ জ্ঞানদাতাৰ। অধ্যায় নম্বৰ 2 শ্লোক নম্বৰ 12 চাব। অধ্যায় নম্বৰ 2 শ্ৰীমদ ভাগৱত গীতা আৰু শ্লোক নম্বৰ 12। ইয়াত কৈছে যে নাটো এনেকুৱা হয় যে মই কোনো কালতে নাছিলোঁ, অথবা তুমি নাছিলা, অথবা এই ৰজাসকল নাছিলে। আৰু নাটো এনেকুৱা হয় যে ইয়াতকৈ পিছত আমি সকলোৱে নাথাকোঁ। ইয়াৰ পৰা সিদ্ধ হ'ল যে গীতাৰ জ্ঞানদাতাই কৈছে তোমাৰ আৰু মোৰ আগতেও জন্ম হৈছিলে আৰু আগলৈও হৈ থাকিব। এতিয়া গীতাৰ অধ্যায় নম্বৰ 2 শ্লোক নম্বৰ 17 গীতাৰ জ্ঞানদাতাই কৈছে যে অবিনাশীটো সেইজন হয় যিয়ে সমগ্ৰ ব্ৰহ্মাণ্ড ৰচনা কৰিছে, তেওঁক মাৰিবলৈ কোনো সক্ষম নহয়। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল, মানুহে যেতিয়া এজন প্ৰকৃত সন্তৰ শৰণ লাভ কৰে তেতিয়া তেওঁৰ জীৱনৰ সকলো সংকট আপোনা আপুনি সমাপ্ত হৈ যায়। এনেকুৱা এক কাহিনী হৈছে উত্তৰ প্ৰদেশৰ ইটাৱাৰ নিবাসী সৰ্বেশ কুশৱাহাৰ। সৰ্বেশ কুশৱাহাৰ জীৱনত সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ অহাৰ আগতে অনেক কষ্ট আছিল। তেওঁ মানসিক আৰু শাৰীৰিকভাৱে পীড়িত আছিল। কিন্তু যেতিয়াৰ পৰা তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ গ্ৰহণ কৰিছে তেতিয়াৰ পৰা তেওঁ সম্পূৰ্ণৰূপে সুখী। দৰ্শকসকল, আচলতে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ মাত্ৰকে লাখ লাখ লোকে কেনেকৈ ইমান লাভ কৰিছে। আচলতে সন্ত ৰামপাল গুৰু মহাৰাজে তেওঁলোকক এনেকুৱা কি দিছে, আহকচোন জানো তেওঁ নিজৰ মুখেৰে। ছাৰ নমস্কাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম সৰ্বেশ বাবু কুশৱাহা হয়। সৰ্বেশ, আপুনি ক'ৰ পৰা আহিছে? মই ডিষ্ট্ৰিক্ট ইটাৱা ইউপিৰ পৰা হয়। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে? ছাৰ মই ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা 10/2014 লৈছিলোঁ। ছাৰ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত কিবা ভক্তি সাধনা কৰিছিলেনে? হয় ছাৰ, নাম দীক্ষা লোৱাৰ আগত মই দেৱী দেৱতাসকলৰ পূজা কৰিছিলোঁ। কালী মন্দিৰত গৈ শনি দেৱতাৰ মন্দিৰলৈ গৈ প্ৰত্যেক শনিবাৰে চাকি জ্বলাইছিলোঁ। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? ছাৰ, মোৰ শাহুমা আৰু মোৰ শহুৰ দেউতা টিভিত সাধনা চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ যি সৎসংগ আহিছিলে সেয়া তেওঁলোকে চাইছিলে। তেওঁলোকৰ অকণমান অসুবিধা আছিলে, ভৰি তেওঁৰ ফুলি আছিলে, বহুত ভয়ংকৰ বিষ হৈছিলে। এদিন ক'লে যদি পৰমাত্মা সকলোৰে দুখ হৰণ কৰে, সকলোৰে কষ্ট দূৰ হৈ যায়, সন্ত ৰামপালদেৱ মহাৰাজ যদি ৰাতিৰ ভিতৰতে মোৰো এই বিষ দূৰ হৈ যায় তেন্তে মই আপোনাৰ শৰণলৈ আহিম। ৰাতিপুৱা যেতিয়া হ'ল তেওঁৰ বিষ কমিল, বাৰৱালা আশ্ৰমলৈ গ'ল, সন্ত ৰামপালদেৱ মহাৰাজৰ কাষলৈ নাম দীক্ষা ল'লে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা। তেওঁলোক উভতি যেতিয়া ঘৰলৈ আহিলে আমাক এনেকৈ ক'লে। গতিকে আমিও সাধনা চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনিলোঁ। মোৰ দেউতাৰ চকু বেয়া হৈছিলে, তেওঁ একেবাৰে দেখা পোৱা নাছিলে। গতিকে ছাৰ কি হ'ল, আমি সকলোৱে প্লেনিং কৰিলোঁ তালৈ যোৱাৰ বাবে। সতলোক আশ্ৰম বৰৱালা সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰম গৈ পালোঁ আৰু 10 মাৰ্চ 2014 মোৰ দেউতা, মা আৰু মই, মোৰ শ্ৰীমতী আৰু মোৰ ল'ৰা ছোৱালীয়ে নাম দীক্ষা ল'লোঁ আৰু পৰমাত্মাৰ পৰা আশীৰ্বাদ ল'লোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কিবা লাভ পালেনে? ছাৰ, লাভটো ইমান বেছি পৰিমাণৰ হ'ল তেন্তে মই
গণোতে গণোতে আবেলিৰ পৰা ৰাতিপুৱা হ'ব। প্ৰথমটো লাভ মোৰ দেউতাৰ চকুৰে একেবাৰে দেখা নাছিলে, একো চাব নোৱাৰিছিল। ছাৰ, মই দেউতাক দিল্লীলৈ লৈ গ'লোঁ, SN মেডিকেল কলেজ। ডক্টৰৰ দ্বাৰা পৰীক্ষা কৰালোঁ। ডক্টৰে ক'লে যে এনেকুৱা যে আপোনাৰ দেউতাৰ চকুৰ যি হীৰা সেয়া ফাটি গৈছে, তেওঁৰ দৃষ্টিশক্তি আৰু উভতি নাহে, তেওঁৰ অপাৰেশ্যন কৰিও একো লাভ নহ'ব, আপুনি এওঁক লৈয়ে যাওক। আৰু যাৰ অপাৰেশ্যনে নহয় আৰু তেওঁৰ দৃষ্টিশক্তি উভতি নাহে, মই তেওঁক ক'লোঁ যে নহয়, মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ আহিছোঁ আৰু মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে আপুনি অপাৰেশ্যন কৰি দিয়ক, বাকী দৃষ্টিশক্তি পৰমাত্মাই নিজেই দি দিব। তেতিয়া ডক্টৰে মোৰ কথা শুনিলে। ডাঙৰ অধিকাৰী যি ডক্টৰ আছিলে তেওঁৰ কাষলৈ ফাইল পঠিয়ালে যে তেওঁৰ পৰা আদেশ লৈ আহক, তাৰ পিছতহে মই অপাৰেশ্যন কৰিম। শেষত মোৰ দেউতাৰ অপাৰেশ্যন কৰা গ'ল চকুৰ। প্ৰায় এঘণ্টা অপাৰেশ্যন চলিল আৰু এঘণ্টা অপাৰেশ্যনৰ পিছত উভতি আহিল। আৰু যেতিয়া ৰাতিপুৱা হ'ল তেতিয়া তেওঁ সেই কাপোৰ আঁতৰালে চকুৰ। গতিকে মালিক সন্ত ৰামপালদেৱ মহাৰাজৰ এনেকুৱা চমৎকাৰ হ'ল যে তেওঁ চকুলৈ দৃষ্টিশক্তি একেবাৰে আহি গ'ল। আৰু ডক্টৰে সুধিলে, কিবা দেখিব পাৰিছেনে? ক'লে যে আজি মই সকলো দেখি আছোঁ, মইতো বহু দিন বহু মাহৰ পৰা একো দেখাই নাছিলোঁ, আজি মই সকলোখিনি দেখি আছোঁ। আৰু কিছু সময়ৰ পিছতে বিচনাৰ পৰা তললৈ নামিয়েই তৎক্ষণাত নিজৰ টয়লেট বাথৰুমলৈ গ'ল আৰু বহিলে আৰু ক'লে যে আজি সন্ত ৰামপালদেৱ মহাৰাজে বৰ দয়া কৰিলে, মোৰ চকুৰ দৃষ্টিশক্তি ঘূৰি আহিল। আৰু ছাৰ, লাভ কিমান কম মই। এবাৰ মই আগ্ৰাতেই ওলাই গৈছিলোঁ, এফালে অলপ ভঙা আছিলে, এফালে পাব্লিক অহা যোৱা কৰি আছিল, ইফালে ৰাতিয়ে হৈ গৈছিলে। এইপিনে পুলিচে বেৰিকেড লগাই থৈছিলে, পথ জাম কৰি থোৱা আছিল। তাতে এডাল তাঁৰ আছিল মোটা ধৰণৰ টেলিফোনৰ, তেওঁলোকে বান্ধি থৈছিলে দীঘল দীঘল। এন্ধাৰত মই সেয়া দেখা নাছিলোঁ আৰু মই 50ৰ স্পীডত বাইক চলাই আছিলোঁ। মই হেলমেট পিন্ধিয়ে আছিলোঁ, যিহেতু পোহৰ পৰি আছিলে সেইকাৰণে মই ৱায়াৰডাল দেখা নাছিলোঁ। মই চিধা গৈ সেই ৱায়াৰডালত বাইকখনেৰে খুন্দিয়াই দিলোঁ। আগৰ হেণ্ডেল আৰু আগৰ গোটেই লাইট আদি সকলো ভাঙি গ'ল আৰু হেণ্ডেলডাল আহি মোৰ এই বুকুত লাগি ধৰিলে। কিন্তু পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ এনেকুৱা দয়া আছিল, মোৰ গাত এটা আচুৰো নালাগিল। যদি মালিকৰ দয়া নাথাকিল হয় তেন্তে আজি মোৰ ডিঙি চিঙি দূৰত পৰি থাকিলে হয়, মই জীয়াই থাকিব নোৱাৰিলোঁ হয় যদি সন্ত ৰামপালদেৱ মহাৰাজৰ দয়া নাথাকিলহেঁতেন। আৰু ছাৰ, আন এটা চমৎকাৰটো 2019ৰে হয়। মোৰ 2-3 দিনৰ বাবে জ্বৰ হৈছিল। এদিনাখন কি হ'ল, মই মোৰ শ্ৰীমতীক ক'লোঁ যে আজি মোৰ কিবা এটা ভাল লগা নাই, মোৰ একেবাৰে ভাল লগা নাই, মোৰ এনেকুৱা লাগি আছে যেন মোৰ মৃত্যু নিশ্চিত, মোৰ কিবা আচহুৱা লাগি আছে। তেতিয়া তেওঁ ক'লে যে ডক্টৰক দেখাওক। তেতিয়া কি হ'ল, মোৰ মুখেৰে তেজ ওলাই আছিল। তেতিয়া মই ভাবিলোঁ যে যদি তেজ আহি আছে, হ'ব পাৰে হয়তো দাঁতৰ কিবা অসুবিধা হৈছে বা কিবা আন কাৰণত আহিছে চাগে। গতিকে ডেণ্টিষ্টৰ ওচৰলৈ গ'লোঁ। তেওঁক যেতিয়া মই দেখালোঁ তেওঁ একো বুজি নাপালে আৰু মোক ঔষধ দিলে, মই ঔষধ লৈ ল'লোঁ দুপৰীয়া। তাৰ পিছত খানা খালোঁ আৰু খানা খোৱাৰ পিছত মই বাগৰ দিলোঁ। আৰু বাগৰ দিয়াৰ লগে লগে মোৰ মূৰত আহিল যে এয়া ঔষধ একো ঠিক নহয়। মই তৎক্ষণাত উঠিলোঁ, আকৌ পুনৰ আন এজন ডেণ্টিষ্টৰ ওচৰলৈ গ'লোঁ। তেখেতে চাই ক'লে যে তোমাৰ না মুখত অসুবিধা আছে না তোমাৰ দাঁতত আছে, তুমি কোনো এজন ফিজিচিয়ানৰ ওচৰলৈ গৈ তেওঁক দেখুৱাগৈ। মই এজন ফিজিচিয়ান KK বিশ্বই কমলানগৰ আগ্ৰাত থাকে, তেখেতৰ তাতে হস্পিটেল আছিলে, মই তেওঁৰ ওচৰলৈ গ'লোঁ, তেওঁক দেখুৱালোঁ। তেওঁ লগে লগে ক'লে যে আপুনি যাওক, টেষ্ট আদি কৰাই লওক, আপোনাৰ প্লেটেলেটছ ডাউন আছে, আপোনাৰ সম্পূৰ্ণ শৰীৰত ছিদ্ৰ পৰি গৈছে ক'লা ক'লা, আপোনাৰ প্লেটেলেটছ ডাউন আছে, আপুনি যাওক আৰু টেষ্ট কৰাওক। টেষ্টৰ বাবে লিখি দিলে। মই টেষ্ট কৰিবলৈ গ'লোঁ আগ্ৰা দিল্লী গেটত। এটা বৰ ডাঙৰ ভাল লেব আছে, তালৈ গৈ মই টেষ্ট কৰালোঁ। টেষ্টৰ সময়ত যিমান ষ্টাফ আছিলে তাৰে, তেওঁলোকে মোৰ মুখৰ ফালে চাই আছিল, কৈ আছিলে যে আপোনাৰ কি একো হোৱা নাই? মই ক'লোঁ যে মোৰ কি হ'ব, মই সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্য হওঁ, মোৰ একো হ'বই নোৱাৰে। এতিয়া তাৰ যিমান ষ্টাফ আছিলে, ডক্টৰ আছিল, ক'লে যে আপুনি ইমান বেমাৰী, আপোনাৰ ইমান সমস্যা আছে, আপুনি কৈছে আপোনাৰ একো হোৱা নাই। মই ক'লোঁ মোৰ একো হোৱাই নাই, কেনেকৈ হোৱা বুলি ক'ম, মিছা ক'ম নেকি আপোনাক? তেতিয়া তেওঁ ক'লে যে আপুনি যাওক, কমলানগৰ চেণ্টাৰলৈ যাওক, তাৰ পৰা আপুনি ৰিপৰ্ট পাব। মই তালৈ গ'লোঁ চেণ্টাৰত। তাৰ পৰা এজন ডাঙৰ ডক্টৰে ফোন কৰিলে আৰু ক'লে যে এওঁৰ ৰিপৰ্ট ঠিক অহা নাই, পুনৰাই ৰিপৰ্ট কৰাওক।
তেখেতসকলে পুনৰাই ৰিপৰ্ট কৰালে তেতিয়া প্লেটেলেটছৰ হিচাপৰ যি ৰিপৰ্ট আহিল মোৰ তেতিয়া 15,000 আহিল আৰু ডক্টৰে এডমিট হ'বলৈ গ'লোঁ মই হস্পিটেললৈ তেতিয়া তাত ডক্টৰ নাছিলে কম্পাউণ্ডাৰে যেতিয়া মোৰ ৰিপৰ্ট দেখিলে আৰু ক'লে যে আপুনি পেচেণ্টক লৈ আহক পেচেণ্ট ক'ত আছে তেওঁৰ বহুত অসুবিধা হৈছে লৈ আহক ৰিপৰ্টৰ হিচাপততো বহুত চিৰিয়াছ তেওঁ মই ক'লোঁ পেচেণ্ট আন কোনো নহয় ছাৰ ময়ে হওঁ মোকে এডমিট কৰাওক কম্পাউণ্ডাৰে ক'লে আপুনি পেচেণ্ট নেকি ঠিকে আছে দেখোন মই ক'লোঁ একো ঠিকে নাই এয়া সন্ত ৰামপালদেৱ মহাৰাজৰ দয়া আপুনি কম্পাউণ্ডাৰ ছাৰ মোক এডমিট কৰাই লওক তেতিয়া তেওঁ ডক্টৰক ফোন লগালে আৰু মোক এডমিট কৰালে তাৰপিছত তেওঁ ক'লে যে কিছু তেজৰ প্ৰয়োজন আছে তেজৰ ব্যৱস্থাও মই কৰাই ল'লোঁ অ'ত ত'ত খবৰ কৰোঁতে হৈ গ'ল মোৰ যোগাৰ তেজো দিয়া হ'ল দ্বিতীয় দিনা যেতিয়া টেষ্ট কৰোৱা হ'ল তেতিয়া প্লেটেলেট 15,000ৰ পৰা 5,000 হ'ল যেতিয়া প্লেটেলেট 5,000 হ'ল তেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা কৰিলোঁ যে হে মালিক মোৰ সৰু সৰু ল'ৰা ছোৱালী আছে আৰু মোৰ শ্ৰীমতী তাইক সংসাৰৰ মানুহে জগতৰ মানুহে জীয়াই থাকিবলৈ নিদিব যদি মোৰ কিবা হৈ যায় তেন্তে তাইক কোনেও জীয়াই থাকিব নিদিব তেতিয়া মালিকক প্ৰাৰ্থনা কৰিলোঁ সন্ত ৰামপালদেৱ মহাৰাজক গুৰুদেৱৰ পৰা আদেশ এয়া আহিল যে মালিকে দয়া কৰিব আৰু আপুনি ভক্তি কৰক আকৌ সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্য আহিল আৰু তেখেতসকলে নিজৰ তেজ মোৰ শৰীৰত সোমোৱাই দিলে পিছদিনাখনেই প্লেটেলেট 5,000ৰ পৰা 36,000লৈ বাঢ়ি গ'ল আৰু মালিক সন্ত ৰামপালদেৱ মহাৰাজৰ বহুত দয়া হ'ল মোৰ ওপৰত আজিলৈকে সুস্বাস্থ্য মই আপোনালোকৰ সন্মুখত এয়া থিয় হৈ আছোঁ একেবাৰে সুস্থ ছাৰ আন এটা লাভ এয়া মোৰ যি শ্ৰীমতী আছিল তেওঁৰ এলাৰ্জি বেমাৰ আছিল তেওঁ বহুত দুখত আছিল কমেও 4-6 বছৰ বহুত অসুবিধা পালে পিছত সন্ত ৰামপালদেৱ মহাৰাজৰ এনেকুৱা কৃপা এনেকুৱা দয়া হ'ল নাম দীক্ষা লোৱাৰ পিছত তৎক্ষণাত তেওঁৰ এই বেমাৰো কটা গ'ল ছাৰ আপুনি নিচাও কৰিছিল নেকি ছাৰ নিচাটো মই বহুত কৰিছিলোঁ বিয়াৰো খাইছিলোঁ চিগাৰেটো খাইছিলোঁ বিড়িও খাইছিলোঁ ছাৰ আৰুতো আৰু গুটখা পাণ সকলো খাইছিলোঁ সকলো বেয়া অভ্যাসে মোৰ তাত আছিল ছাৰ তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত নিচা এৰিব পাৰিলেনে ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত মোৰ সকলো এনেকৈ ভাল হৈ গ'ল যেন মোৰ শৰীৰত কোনো ধৰণৰ বিকাৰ নাছিলেই যিমানবোৰ নিচা কৰিছিলোঁ সকলো এৰা গ'ল মই আগতে বহুত চেষ্টা কৰিছিলোঁ এই নিচাবোৰ এৰিবলৈ বিড়ি এৰিবলৈ গুটখা এৰিবলৈ বিয়াৰ এৰিবলৈ কিন্তু একো এৰিব পৰা নাছিলোঁ যেতিয়াই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ তাৰপিছত মোৰ যিমানখিনি নিচা অভ্যাস আছিল সকলো শেষ হৈ গ'ল আৰু আজি মই সুস্বাস্থ্য ছাৰ মই আগতে 10 বছৰ বাবা জয়গুৰুদেৱ পন্থৰ লগত জড়িত আছিলোঁ কিন্তু তাত না মোৰ বিড়ি এৰা গ'ল না মই গুটখা এৰিব পাৰিলোঁ না বিয়াৰ এৰা গ'ল তাত য'ত সৎসংগ হৈছিলে জয়গুৰুদেৱ বাবাৰ তাততো এইবোৰ খোলাখুলিকৈ বিক্ৰী হৈছিল তাত মানুহবোৰে এইবোৰ খাইছিলোঁ বিড়ি খাইছিলে চিগাৰেট খাইছিলে সকলো খাইছিলে কিন্তু জয়গুৰুদেৱেতো কেতিয়াও এইবোৰ বাধাই নিদিলে তেওঁৰ ওচৰত সত্য ভক্তি নাছিল সত্য জ্ঞান নাছিল সত্য মাৰ্গ নাছিল ছাৰ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত বহুত লাভ প্ৰাপ্ত কৰিলে অদ্ভুত চমৎকাৰ হ'ল যে আপোনাৰ দেউতাৰ দৃষ্টিশক্তি সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত উভতি আহিল গতিকে আপোনাক চাই থকা শ্ৰদ্ধালুসকলক আপুনি কি ক'ব যিসকল শ্ৰদ্ধালু যিসকল মোৰ ভাই ভনী মোক দেখি আছে টিভি চেনেলৰ মাধ্যমেৰে তেওঁলোকক মই হাতজোৰ কৰি প্ৰাৰ্থনা কৰোঁ যে সকলোৱে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰক আৰু নিজৰ কল্যাণ কৰাওক ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ অনেক সাধন আছে সকলো জিলাতে নামদান কেন্দ্ৰ খোলা আছে নামদান চেণ্টাৰলৈ যাওক বিনামূলীয়াকৈ নামদান প্ৰাপ্ত কৰক আৰু কল্যাণ কৰাওক ধন্যবাদ ছাৰ সৎ চাহেব আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528